হালেলুয়া, প্ৰেজ দ্য লৰ্ড। প্ৰভু যীশুৰ মধুৰ নামত আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজি সুন্দৰ দিন, সুন্দৰ বতৰ ঈশ্বৰে আমাক আকৌ দেখিবলৈ দিলে, তাৰ কাৰণে ঈশ্বৰক ধন্যবাদ দিওঁ। আহক আজি দিনটোৰ যাতে আমি আশীৰ্বাদেৰে চলি যাওঁ হওক, তাৰ কাৰণে আজি ঈশ্বৰৰ বাক্য আমি লৈছোঁ। গীতমালা 119 অধ্যায়ৰ 89 পদ। ইয়াত সুন্দৰ ঈশ্বৰৰ বাক্যই আমাৰ কাৰণে কৈছে, হে যিহোৱা, অনন্তকাললৈকে তোমাৰ বাক্য স্বৰ্গত স্থাপিত হ'ল। হালেলুয়া, প্ৰেজ দ্য লৰ্ড। ঈশ্বৰৰ সুন্দৰ বাক্যৰ কাৰণে ঈশ্বৰক ধন্যবাদ দিওঁ। প্ৰিয় বন্ধুসকল, ইয়াতে যিগৰাকীয়ে গীতমালাত এই গান ৰচিত কৰিছে, এনেকুৱাকৈ লিখিছে যে তেওঁ, হে যিহোৱা, অনন্তকাললৈকে তোমাৰ বাক্য স্বৰ্গত স্থাপিত হ'ল বুলি কৈছে। অনন্তকাললৈকে ঈশ্বৰ এনেকুৱা হয়, তেওঁক আমি কাৰো লগত তুলনা দিব নোৱাৰোঁ, কাৰো লগত আমি সমান কৰিব নোৱাৰোঁ। তেওঁ বেলেগ হয়, তেওঁ সকলোতকৈ বেলেগ হয়। তেওঁৰ নামটো শ্ৰেষ্ঠ হয়, তেওঁৰ নামটো আমি কাৰো লগত তুলনা কৰিব নোৱাৰোঁ। স্বৰ্গ তেওঁৰ হয়, আৰু তেওঁ স্বৰ্গৰ ঈশ্বৰ হয়, আৰু পৃথিৱীখন তেওঁৰ ভৰি পীৰা হয়। তেওঁ মানৱ জাতিৰ কাৰণে সকলোবোৰ সৃষ্টি কৰি ৰাখিছে, যাতে মানুহৰ কোনো অসুবিধা নহয়। কিন্তু আমি মানৱ জাতিবিলাকে তেওঁৰ বাক্য অবাধ্য কৰোঁ, তেওঁক আমি সৰু বুলি ভাবোঁ। তেওঁবিলাকে আজি জানা নাই ঈশ্বৰক, যীশুৰ নামটো শুনা নাই, তেওঁবিলাকে যীশুৰ নামটো সৰু বুলি ভাবে। কিন্তু তেওঁ যে ঈশ্বৰ হয় 100%, আৰু তেওঁ যে মাংসত জন্ম লৈছে, মানুহৰ মাংসত হোৱা পাপটোৰ বলিদান দিবৰ কাৰণে, মোচন হ'বৰ কাৰণে তেওঁ মাংসতে জন্ম ল'লে, যাতে মাংসৰ পাপটো মাংসতে মোচন কৰিব পাৰে, তেজ উলিয়াই। হালেলুয়া। সেইকাৰণে তেওঁৰ বাক্যটো এনেকৈ হয় যে তেওঁ কয় যে পাহৰি যাব, এনেকুৱা নহয়। তেওঁ যিটো কয় তেওঁ সিদ্ধ কৰে, আৰু তেওঁ সিদ্ধ নকৰাকৈ নাথাকে। আৰু তেওঁৰ বাক্যটো জীয়া আৰু কাৰ্যসাধক। তেওঁ যেতিয়া পোহৰ হওক কোৱাতে পোহৰ হ'ল, গছ গছনি, চৰাই চিৰিকটি, জীৱ জন্তু, এই সকলোবোৰ তেওঁৰ মুখৰ বাক্যৰেহে হৈছে। সেইকাৰণে তেওঁৰ বাক্য স্বৰ্গত অনন্তকাললৈকে স্থাপিত হ'ল বুলি গীতমালাত লিখা আছে। প্ৰিয় বিশ্বাসীসকলে কাৰণে আমাৰ সৰ্বশৰীৰতো তেওঁৰে বাক্য আছে, আৰু তেওঁৰে আত্মা আমাৰ হৃদয়ত বাস কৰে, আমাৰ আত্মাৰ ভিতৰত বাস কৰে। আৰু সেই আত্মাই তেওঁৰ বাক্যবিলাকত চলিবৰ কাৰণে আমাক মনত পেলায়। আমেন। সেইকাৰণে আমি তেওঁৰ বাক্য লৈ পেলাই প্ৰাৰ্থনা কৰিব লাগে, তেওঁৰ বাক্য মতে আমি চলিব লাগে। কাৰণ তেওঁৰ বাক্যই সকলোবোৰ লুপ্ত হ'ব, কিন্তু তেওঁৰ বাক্যটো লুপ্ত নহ'ব। হালেলুয়া। মই বিশ্বাস কৰোঁ এই বাক্যৰ যোগেদি আপোনালোক সকলোৰে আশীৰ্বাদ প্ৰাপ্ত হৈছে বুলি। আহক আমি একেলগে প্ৰাৰ্থনা কৰোঁ। ধন্যবাদ প্ৰভু, তোমাৰ মৰমৰ কাৰণে, প্ৰেমৰ কাৰণে। তুমি তোমাৰ তুল্য কোনো ঈশ্বৰ নাই, তুমি আলফা, তুমি ওমেগা। প্ৰভু, আজি দিনটো তোমাৰ হাতত সমৰ্পণ কৰিছোঁ। প্ৰভু, তুমি সকলোকে তোমাৰ দেউকাৰ তলত চপাই চলাই নিবা। ধন্যবাদ প্ৰভু, এই সকলো যাচনা নাচৰতি প্ৰভু যীশু নামত অৰ্পণ কৰিছোঁ। আমেন।